নমস্কাৰ আপোনালোকে চাই আছে অৰুণোদয় অসমৰ দিবলৈ মুহূৰ্তৰ এটা চাঞ্চল্যকৰ খবৰ এবাৰ পুৱাই মৰিগাঁৱৰ বঘৰাত পথৰ কাষত এটা মৃতদেহ পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰিছে পথচাৰীয়ে পুৱা খোজকাঢ়িবলৈ অহা অৱস্থাত চাৰণপাৰ ঔজাৰীৰ বুদ্ধেশ্বৰ বৰদলৈ নামৰ ব্যক্তিজনক কোনো অচিনাক্ত ব্যক্তিয়ে অচিনাক্ত গাড়ীয়ে খুন্দিয়াই থৈ নিহত কৰিছে বুলি অনুমান কৰিছে আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে চাওক হয় পুৱাই মৰিগাঁও বগৰত পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত এজন ব্যক্তিৰ মৃতদেহ প্ৰত্যক্ষ কৰে পথচাৰীয়ে পুৱা খোজকাঢ়িবলৈ ওলাই অহা অৱস্থাত চাৰণপাৰ ঔজাৰীৰ বুদ্ধেশ্বৰ বৰদলৈ নামৰ ব্যক্তিজনক অচিনাক্ত বাহনে খুন্দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ইতিমধ্যে ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম মৰ্ণিং কৰিব আহে সদায় ডেইলি আহোঁতে কিমান টাইমত ওলাই আহিলে আমি ক'ব নোৱাৰোঁ তাৰপিছত মই ৰাতিপুৱা আৰু মোৰ লগত এই কথিত বন্ধু এজন আছিলে মাছ বজাৰলৈ ওলাই আহোঁতে তাতে মোক শুনা পালোঁ যে এনেকৈ চিম্পলেক্সৰ ফ্ৰণ্টত ৰাস্তাত মাথাটো ৰাস্তা চাইডে আছে আৰু গাটো এই ৰাস্তা পাৰ চাইডে আছে তাৰপিছত মই শুনা পাই তাৰপিছত আহিলোঁ আহি পেলাই তাৰপিছত চালোঁ যে হয় ডেড বডি এটা পৰি আছে কিন্তু প্ৰশাসনৰ মানুহ আহি নোপোৱালৈকে তেতিয়া চিনি ধৰিব পৰা নাছিলোঁ যেতিয়া প্ৰশাসনৰ মানুহে যেতিয়া গামোচাখন মূৰৰ পৰা আঁতৰাই দিয়ে তেতিয়া গম পাইছিলোঁ যে মোৰে ককাইদেউ হয় মোৰ বৰ্তা ল'ৰা বুদ্ধেশ্বৰ বৰদলৈ বয়স কিমান বয়স আপোনাৰ মেক্সিমাম 38-9 এনেকুৱা হ'ব বিয়া পাতিছিল ল'ৰা ছোৱালী এজন পৰিবাৰো আছে পৰিবাৰ নাই বৰ্তমান পৰিবাৰ নাই বুদ্ধেশ্বৰ বৰদলৈ গাড়ীয়ে খুন্দিয়া আমি যেতিয়া গম পাইছোঁ যে গাড়ীয়ে খুন্দিয়া বুলি আমাৰ সন্দেহজনক হৈছিল ৰাতিপুৱা ফুৰিব ৰাতিপুৱা মৰ্ণিং ফুৰিব আহে